এই সংবাদমেলখন আয়োজন কৰিছিলোঁ। আমি যেতিয়া সৰুপথাৰ সমষ্টি বিশেষকৈ দয়াং নাম্বৰ আদি ৰিজাৰ্ভত আমি এভিকশ্যন কৰিছিলোঁ আৰু লগতে গোৱালপাৰা আৰু নগাঁও জিলাৰ যমুনা বৰপানী লুটুমাৰী এই ৰিজাৰ্ভ ফৰেষ্ট এৰিয়াসমূহত আমি এভিকশ্যন কৰিছিলোঁ আৰু এই এভিকশ্যনৰ ফলাফল হিচাপে আপোনালোক সকলোৱে জানে মই ৰেভিনিউ লেণ্ডৰ কথা কোৱা নাই, অকল ফৰেষ্ট মাটি এতিয়ালৈকে আমি 1,25,326 বিঘা মাটি আমি এতিয়ালৈকে আমাৰ ফৰেষ্টৰ এনক্ৰ'চ মাটি আমি এতিয়ালৈকে মোকলাব পাৰিছোঁ আৰু যদি ৰেভিনিউৰ ফিগাৰটো লৈ লওঁ 1,60,000ৰ ওপৰ হ'বগৈ, কিন্তু আজি আমাৰ আলোচনাটো আমি অকল ফৰেষ্টৰ মাটিৰ ওপৰত সীমাবদ্ধ ৰাখিব খুজিছোঁ। ফৰেষ্টৰ যিটো মাটি এই ফৰেষ্টৰ যিটো মাটি বৰ্তমানলৈকে আমি যি এভিকশ্যন কৰিছোঁ সেইটো হ'ল 1,25,326 বিঘা। যেতিয়া আমি এভিকশ্যন কৰিলোঁ তাৰ পিছত কিছু সংখ্যক এনক্ৰ'চাৰে কওঁ বা ব্যক্তিয়ে কওঁ তেওঁলোকে উচ্চতম ন্যায়ালয়ত এটা আবেদন কৰে যে অসম চৰকাৰৰ উচ্ছেদ কৰাৰ অধিকাৰ নাই আৰু অনাৰেবল সুপ্ৰিম কোৰ্টে কিছু পিটিশ্যনাৰ ওপৰত ৰাফলি এৰাউণ্ড 300 পিটিশ্যনাৰক উচ্ছেদ নকৰিবলৈ আমাক নিৰ্দেশ দিয়ে আৰু তাৰ বেচিছত গোলাঘাট জিলা আৰু নগাঁও জিলাত আমি লাৰ্জ এৰিয়া এটা এভিকশ্যন কৰিলেও 10% 15% আমি মাটি এভিকশ্যন কৰিব পৰা নাছিলোঁ আৰু গোটেই বিষয়টো সুপ্ৰিম কোৰ্টলৈকে ইয়াক প্ৰেৰণ কৰা হয়। সুপ্ৰিম কোৰ্টত এই গোচৰটো সন্মানীয় ন্যায়াধীশ আমাৰ সুপ্ৰিম কোৰ্টৰ সন্মানীয় যি খণ্ডপীঠ আছে য'ত দুজনকৈ আমাৰ জাজ থাকে, এই জাজৰ ভিতৰত আলোক আৰাধে যিজন সন্মানীয় ন্যায়াধীশ তেওঁ যোৱাকালি খুব এটা ইম্পৰ্টেণ্ট জাজমেণ্ট অসমৰ কাৰণে দিয়ে আৰু অসমৰ গোটেই ফৰেষ্টৰ মাটি আমি উচ্ছেদ কৰিবলৈ যাওঁতে অসম চৰকাৰক কিছু নিৰ্দেশাৱলী দিয়ে। প্ৰথম এটা কথা আদালতে স্পষ্ট কৰি দিয়ে যে ফৰেষ্টৰ মাটি হ'লে ৰাজ্য চৰকাৰৰ এভিকশ্যন কৰা অধিকাৰ আছে, কিন্তু এভিকশ্যন কৰোঁতে এখন আমি কমিটি গঠন কৰিব লাগিব, যিখন কমিটিত DC থাকিব আৰু ফৰেষ্টৰ অফিচাৰ থাকিব। তেখেতসকলে এভিকশ্যনৰ নটিচ দিব আৰু কোনোবাই যদি ক'ব বিচাৰে যে আমাৰ মাটিখিনি ফৰেষ্টত নহয় বা আমি ফৰেষ্টৰ ভিতৰত নপৰোঁ, তেওঁলোকৰ ওজৰ আপত্তি এই কমিটিখনে শুনি এটা স্পিকিং অৰ্ডাৰ দিব আৰু স্পিকিং অৰ্ডাৰটো দিয়াৰ লগে লগে যদি এই কমিটিখনে ধৰি লয় যে এই মাটিখিনি ফৰেষ্টৰ মাটি, এটা স্পিকিং অৰ্ডাৰ দিব আৰু স্পিকিং অৰ্ডাৰৰ 15 দিনৰ ভিতৰত ৰাজ্য চৰকাৰে এভিকশ্যন কৰিব পাৰিব। এই জাজমেণ্টটো ন্যায়মূৰ্তি আলোক আৰাধে দিয়ে, কিন্তু লগত নৰসিম্হা ন্যায়মূৰ্তি তেখেতো আছিলে, গতিকে এইটো দুজনীয়া আদালতৰ এটা ৰায়।
ইয়াৰ ফলত আমাৰ অসমৰ ফৰেষ্টৰ এভিকশ্যনৰ ক্ষেত্ৰত মাজে মাজে আদালতৰ পৰা ষ্টে অৰ্ডাৰ যি আদিৰ সমস্যা আছিলে, যিহেতু সুপ্ৰিম কোৰ্টৰ এইটো সুপ্ৰিম কোৰ্টে কোৱাৰ পিছত আৰু ইণ্ডিয়াত বেলেগ কোনো কথা নাথাকে। এতিয়া আমাৰ কাৰণে গোটেই প্ৰচেছটো এটা ষ্ট্ৰীমলাইন হৈ গ'ল যে কমিটি এখন থাকিব, কোনোবাৰ ওজৰ আপত্তি থাকিলে কমিটিখনত দিব, কমিটিয়ে যদি কয় যে নহয় এইটো ফৰেষ্টৰে মাটি, তেতিয়াহ'লে কোনো কথা নাই, স্পিকিং অৰ্ডাৰ দি 15 দিনৰ ভিতৰত এভিকশ্যন কৰিব পাৰিব। আৰু কমিটিয়ে যদি কয় যে নহয় এইটো ৰেভিনিউ লেণ্ড, তেতিয়াহ'লে ৰেভিনিউ অথৰিটিয়ে নেক্সট ষ্টেপ ল'ব। এতিয়া আমি যিখিনি ফৰেষ্ট ডিপাৰ্টমেণ্টে যিখিনিত উচ্ছেদ অভিযান হাতত লয়, ইউজুৱেলি ফৰেষ্ট লেণ্ডতে লয়, আৰু আমাৰ ফৰেষ্ট লেণ্ডৰ নটিফিকেশ্যন আদি গোটেই থাকে। এতিয়া গুৱাহাটী হাইকোৰ্টে আমাক সময় দিছিলে এমাহ, যে আমি এমাহ সময় দিব লাগিব এভিকশ্যনৰ কাৰণে। সুপ্ৰিম কোৰ্টে ইয়াক 15 দিনলৈকে ক'লে যে 15 ডেইজতে আমি কৰিব পাৰোঁ, যদি কমিটি ইজ অফ দ্য ভিউ ডেট এই লেণ্ড বা এই মাটি আমাৰ এনক্ৰচমেণ্টত আছে বা ই ফৰেষ্টৰ মাটি হয়। মই ভাবোঁ যে ই এটা লেণ্ডমাৰ্ক ডিচিশ্যন অসমৰ কাৰণে। আজি মই আছোঁ কাৰণে হয়তো ব্যক্তিগত ইনিচিয়েটিভ আছে, চন্দ্ৰমোহন পাটোৱাৰী আছে কাৰণে হয়তো ব্যক্তিগত ইনিচিয়েটিভ আছে, কিন্তু এতিয়াৰ পৰা ব্যক্তিগত ইনিচিয়েটিভৰ প্ৰয়োজন নহ'ব। ই এটা ছিষ্টেম হৈ গ'ল যে সুপ্ৰিম কোৰ্টে প্ৰথম ঘোষণা কৰিলে যে ফৰেষ্টৰ মাটিত এনক্ৰচমেণ্ট হ'ব নোৱাৰে। নাম্বাৰ 2, যদি এনক্ৰচমেণ্ট হৈছে চৰকাৰৰ এভিকশ্যন কৰাৰ ৰাইট আছে, আৰু এভিকশ্যন কৰোঁতে এই মাটি ফৰেষ্টৰ নে ৰেভিনিউৰ, তাৰ ওপৰত ডিচিৰ নেতৃত্বত যিখন কমিটি থাকিব ৰেভিনিউ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ, তেওঁলোকে সিদ্ধান্ত ল'ব পাৰিব, আৰু সিদ্ধান্ত লোৱাৰ 15 দিনৰ ভিতৰত আমি তেওঁলোকক উচ্ছেদ কৰিব পাৰিম। যোৱাকালিৰ যিটো জাজমেণ্ট, ইট ইজ এ হিষ্টৰিকেল জাজমেণ্ট। বহুত মানুহে এভিকশ্যনৰ ক্ষেত্ৰত বিভিন্ন ধৰণে প্ৰশ্নবোধক চিন লগাই আছিলে, বা বিভিন্ন মাইনৰিটি সংগঠনসমূহে আপত্তিও কৰিছিলে, আৰু যোৱাকালি কোৰ্টতো এই পিটিশ্যনাৰসকলৰ হৈ ইণ্ডিয়াৰ ডাঙৰ ডাঙৰ এডভোকেটসকলেও তেওঁলোকে এপিয়াৰ কৰিছিলে। কিন্তু ফাইনেলি অসম চৰকাৰে এটা ঐতিহাসিক আইনী বিজয় লাভ কৰিবলৈ সক্ষম হয় যে ফৰেষ্টৰ মাটিত এভিকশ্যন কৰাৰ গভৰ্ণমেণ্ট হেজ ফুল ৰাইটছ। খালি যেতিয়া কোনোবাই কয়, আনকি সুপ্ৰিম কোৰ্টে ইমানলৈকে কৈছে যে ফৰেষ্টখন যদি এটা পঞ্চায়তৰ ভিতৰতো আহে, সেইটো কোনো এক্সকিউজ হ'ব নোৱাৰে। কোৰ্টত এটা এপিল কৰিছিল যে আমাৰ ফৰেষ্টখন গাঁও পঞ্চায়তৰ অধীনত পৰে, গতিকে আমাক এভিকশ্যন কৰিব নালাগে। সুপ্ৰিম কোৰ্টে ক্লিয়াৰলি ক'লে যে গাঁও পঞ্চায়তত থাকক বা গাঁও পঞ্চায়তত নাথাকক, ওৱান্স ইট ইজ এষ্টাব্লিছ ডেট ইট ইজ এ ফৰেষ্ট লেণ্ড, পিপল কেন বি এভিক্টেড। আপোনালোকক আমি জাজমেণ্টৰ কপিটো দি দিম। এইটো এটা অসম চৰকাৰৰ ঐতিহাসিক বিজয়, আৰু আমাৰ ৰাজ্য চৰকাৰৰ হৈ চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই অসম গভৰ্ণমেণ্টক প্ৰতিনিধিত্ব কৰিছিল। আজি গধূলি আমি কমিটি এখন নটিফাই কৰিম, য'ত DC চেয়াৰমেন হ'ব, DFO মেম্বাৰ ছেক্ৰেটাৰী হ'ব, ADC ৰেভিনিউ মেম্বাৰ হ'ব, আৰু কনচাৰ্ণ ৰেঞ্জ অফিচাৰ আৰু চাৰ্কুল অফিচাৰ মেম্বাৰ হ'ব। এখেতসকলে মাত্ৰ এটাই কথা চাব লাগিব যে মাটিটো ফৰেষ্টৰ নে ৰেভিনিউ। যদি ৰেভিনিউ হয় মেটাৰটো ডিচিৰ তাত যাব, যদি ফৰেষ্টৰ হয় 15 দিনৰ নটিচ দি আমি এভিকশ্যন কৰিব পাৰিম। আজি সুপ্ৰিম কোৰ্টে দিয়া নিৰ্দেশৰ ওপৰত আজি গধূলিলৈ আমাৰ কমিটি টাৰ্মছ অফ ৰেফাৰেঞ্চ আদিও আমাৰ ফুলফিল আমি দি দিম। টোটেল 6টা কেছ আছিলে, আৰু আটাইবোৰ কেছ
যিমান এভিকশ্যন ৰিলেটেড কেছ সুপ্ৰিম কোৰ্টত আছিলে গোটেইবোৰ সুপ্ৰিম কোৰ্টে ডিছপ'জ কৰি দিছে চ' আমাৰ এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্ট দে আৰ ফ্ৰী ফ্ৰম লিগেল বেটলছ এতিয়া সুপ্ৰিম কোৰ্টত আৰু কোনো আমাৰ গোচৰ নাই অবভিয়াছলি সুপ্ৰিম কোৰ্টৰ জাজমেণ্টৰ পিছত গুৱাহাটী হাইকোৰ্টতো যি কেছ আছে সেইখিনিও এইটোৱে ফ'ল' কৰিব গতিকে এইটো মই আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু আমাৰ লিগেল টিমক মই অভিনন্দন জনাম যে অসমৰ ৰাইজৰ কাৰণে এটা ঐতিহাসিক বিজয় আমি যোৱাকালি লাভ কৰিলোঁ ইয়াৰ ফলত এতিয়া আমি খুব ধুনীয়াকৈ কাজিৰঙা মানস পবিতৰাকে ধৰি অসমৰ যিমান ফৰেষ্ট ৰিজাৰ্ভ আছে তাক আমি ৰক্ষণাবেক্ষণ কৰিবলৈ সক্ষম হ'ম দ্বিতীয়তে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আমাৰ হাতত যিমান ফৰেষ্ট লেণ্ড আমি এভিক কৰিম তাতে আকৌ আমি ফৰেষ্ট ৰেষ্ট'ৰ কৰিম ইতিমধ্যে আমাৰ সেই প্ৰগ্ৰেমটোৱে বহুত কামত দিছে বহুত জংগল বা বহুত ফৰেষ্ট এতিয়া ৰেষ্ট'ৰ হৈছে আৰু আমাৰ আটাইতকৈ ডাঙৰ সফলতা হৈছিলে যে ওৰাং আৰু কাজিৰঙাৰ মাজত আমি এটা সম্বন্ধ স্থাপন কৰিব পাৰিছোঁ যিটো ট্ৰেডিশ্যনেল টাইগাৰ ৰোড আছিলে যিটো হাতৰ পৰা ওলাই গৈছিলে সমান্তৰালভাৱে এই জাজমেণ্টটো পোৱাৰ লগে লগে সমান্তৰালভাৱে খিলঞ্জীয়া ভূমিপুত্ৰসকলে যিটো ফৰেষ্ট ৰাইটছ পাব পাৰে তাকো আমি সোনকালে দিয়াৰ ব্যৱস্থা কৰিম আইনত আছে 2005 চনৰ যিটো আইন আছে সেই আইনত খিলঞ্জীয়া ভূমিপুত্ৰসকলক ফৰেষ্ট ৰিজাৰ্ভ হ'লেও ভূমিৰ পট্টা দিয়াৰ অসম চৰকাৰৰ অধিকাৰ আছে আমি এই জাজমেণ্টটো ল'লোঁ কিন্তু সমান্তৰালভাৱে আমি ফৰেষ্টত খিলঞ্জীয়া ভূমিপুত্ৰসকলকো যিটো পট্টা দিয়াৰ কাম সেইটো আমি পেৰেলেলি আৰম্ভ কৰিম যাতে আমাৰ যিটো এভিকশ্যন ড্ৰাইভ এই এভিকশ্যন ড্ৰাইভটোৱে যাতে খিলঞ্জীয়া লোকসকলৰ মাজত কোনো আতংকৰ সৃষ্টি নকৰে নহ'লে কেতিয়াবা আমিয়ে নিউজ কৰি দিওঁ যে গুৱাহাটীৰ ফৰেষ্ট এভিকশ্যন হ'ব অমুক হ'ব সোণাই ৰূপাইত হ'ব অমুক হ'ব খিলঞ্জীয়া ভূমিপুত্ৰসকলে ফৰেষ্টত পাট্টা নহয় ফৰেষ্ট পাট্টা বুলি কোৱা হয় ফৰেষ্ট পাট্টা পোৱাৰ অধিকাৰ আছে গতিকে এভিকশ্যনৰ সমান্তৰালভাৱে আমি খিলঞ্জীয়া ভূমিপুত্ৰসকলক মাটিৰ পট্টা দিয়া কামটো মাটিৰ পট্টা বুলি ক'লে শব্দটো ভুল হ'ব ফৰেষ্ট ৰাইটছ দিয়া কামটো আমি এক্সপিডাইট কৰিম যাতে ওৱান্স ফৰ অল আমাৰ এই গোটেই কনফ্লিক্টবিলাক নোহোৱা হৈ যায় আৰু এটা আমি বেলেঞ্চিং চিটুৱেশ্যনত আহিব পাৰোঁ দ্বিতীয়তে মই এটা সৰু এইটো এটা ভাল খবৰ আপোনালোকক দিব খুজিছোঁ এইটোৰ লগে লগে আমাৰ 2025 আৰু 26 চনত যিটো বাগিচাৰ যিটো প্ৰডাকশ্যন পিৰিয়ড সেই প্ৰডাকশ্যন পিৰিয়ডটো ইতিমধ্যে সমাপ্ত হৈছে তাৰমানে নাও উই হেভ ছলিড ফিগাৰ অন দ্য পাৰফৰ্মেঞ্চ অফ আছাম টি ইণ্ডাষ্ট্ৰী ডিউৰিং লাষ্ট ইয়াৰ আপোনালোকে জানি খুব ভাল পাব যে অসমত পৰা এইবাৰ টি এক্সপৰ্ট বাহিৰলৈকে ৰপ্তানি 40 মিলিয়ন কেজি বাঢ়িছে 40 মিলিয়ন কেজি মানে কিমান আপোনালোকে জানিব যে 10 লাখ কেজিত 1 মিলিয়ন 10 লাখ কেজিত যদি 1 মিলিয়ন হয় তাৰমানে 40 মিলিয়ন কেজিত ইট ইজ অলমোষ্ট 4,000 কেজি আপোনাৰ অসমৰ টি গাৰ্ডেনত বা আমাৰ মানুহৰ পৰা আজি আমাৰ টি গাৰ্ডেনৰ পৰা প্ৰথমবাৰ আমি ষ্ট্ৰং এক্সপৰ্ট দেখিছোঁ আফটাৰ 25 ইয়াৰ্ছ প্ৰথমবাৰ আমি এটা টাৰ্ণ এৰাউণ্ড দেখিছোঁ টি ইণ্ডাষ্ট্ৰীত যে এইবাৰ উই হেভ এক্সপৰ্টেড
40 million kg more আৰু South India down হৈছে by 10 million kg South India 10 million kg down হৈছে অসমৰ tea export 40 million kg বাঢ়িছে এই বছৰ অসমত tea production 50 million kg improve হৈছে আৰু তাৰ 40 million kg export হৈছে 10 million kg আমাৰ domestic consumption হৈছে আৰু এই যেটো tea production বাঢ়িছে তাৰ 50% orthodox tea আপোনালোকে জানিছিলে যে অসম চৰকাৰে প্ৰতি কেজি orthodox চাহত আমি 10 টকা কৈ এটা সাবসিডি দিছিলো ই অসমৰ টি গাৰ্ডেনক সিটিসিৰ পৰা অৰ্থডক্সলৈকে কনভাৰ্ট কৰিবৰ কাৰণে ইনস্পায়াৰ কৰি আছে এজ এ ৰিজাল্ট 50% ইনক্ৰিজ হৈছে অৰ্থডক্স টি আৰু এইবাৰ আমাৰ টোটেল চাহৰ বিক্ৰী 19 মিলিয়ন কেজি বাঢ়িছে আগতকৈ 19 মিলিয়ন কেজি আৰু গুৱাহাটী অকশনত অৰ্থডক্স টিৰ সেল 100% ইনক্ৰিজ হৈছে গুৱাহাটীত আগতে 4.19 মিলিয়ন কেজি আছিল এইবাৰ গুৱাহাটী অকশনত 19 মিলিয়ন কেজি 9 মিলিয়ন কেজি আমাৰ 9.15 মিলিয়ন কেজি অৰ্থডক্স আমাৰ বিক্ৰী হৈছে এতিয়া আমাৰ যিখিনি ভাৰত চৰকাৰে ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট কৰিছে উইথ ইউৰোপিয়ান ইউনিয়ন আৰু উইথ ইউনাইটেড কিংডম আৰু যেটো আমাৰ ইউএছ এৰ লগত টেৰিফ বেনিফিট এতিয়া আমাৰ নিউ এগ্ৰিমেন্ট মতে পাম মই নিশ্চিত যে অসমৰ চাহৰ সেই গোল্ডেন ইৰা উইল কাম বেক নাও Finally, we have reached to a position that final jitu amar export bon hoy goisil Ohomor sahor we have seen now rising export orthodox production nohua hoy goisil etia orthodox production barhise aru Assam is regaining the global leadership on tea indication ei bosor indication dekha goise যোৱাকালি মই অসমৰ টি এছ'চিয়েশ্যন সকলৰ লগত বহিছিলো and we have decided to increase per kg orthodox subsidy from rupees 10 to rupees 15 so that next year we see a more export even more strong export from Assam. So now orthodox tea subsidy will be raised from rupees 10 to rupees 15. 15. This has been done to take the benefit of the free trade agreement we have signed with United Kingdom and European Union and also to take benefit from India-USA tariff agreement. Ami amar jitu lokkho je Indian tea as a leader hisabe global leader hisabe positioning korwa and now the result is in before us last 5 years ot ami ji policy loisilu now it is there on the table but this is just a beginning ei bosor jitu hoise it is a small beginning if tea garden workers management employee everyone dedicates the ami industry to bhal korim this is the time where they can take complete benefit kali moi tea industry ko koisu je 5 বছৰ হৈ গল যোৱা 5 বছৰত আপোনালোকে মোৰ ৰিকুৱেষ্টত দুবাৰ কৈ টি গাৰ্ডেন ওয়াৰ্কাৰৰ দৰমহা বঢ়াইছে আৰু এটা আপোনালোকে আমাৰ শ্ৰমিকক because every improvement
মালিকৰ ঘৰত থাকিলে নহ'ব, ই ট্ৰান্সফাৰ হ'ব লাগিব শ্ৰমিকলৈকে। কালি মই টি ইণ্ডাষ্ট্ৰীক ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকক মই আকৌ ফেব্ৰুৱাৰীৰ এণ্ডত লগ পাম। ইউ শ্বুড গিভ দ্য বেনিফিট টু দ্য টি ৱৰ্কাৰ্ছ, যে শ্ৰমিকৰ দৰমহা বৃদ্ধিৰে যিখিনি বেনিফিট, সৰু বেনিফিট হৈছে, বহুত ডাঙৰ হোৱা নাই, বিকজ 30 মিলিয়ন কেজি মানে এনেকুৱা নহয় যে এভৰিথিং হেজ চেঞ্জ, জাষ্ট এ বিগিনিং। কিন্তু শ্ৰমিকে আৰু ভালকৈ কাম কৰিব যদি আমি শ্ৰমিকক এটা ইনচেণ্টিভ দিব পাৰোঁ। তেওঁলোকে মোক কৈছে যে ডেফিনেটলি ছাৰ, আমি গোটেই কথাটো বিবেচনা কৰিম আৰু আপোনাক আমি ফেব্ৰুৱাৰী মাহৰ লাষ্টত জনাম। চ' দিজ আৰ দ্য টু গুড নিউজ। মই ভাবিছিলোঁ যে দুইটা গুড নিউজ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ওৱান্স নাও এভিকশ্যন ইন ফৰেষ্ট লেণ্ড উইল বি মোৰ ষ্ট্ৰীমলাইন। আমি এভিকশ্যনটো এতিয়া আগতকৈ ভাল ষ্ট্ৰীমলাইন কৰিব পাৰিম। নহ'লে আমি কেতিয়াবা শুক্ৰবাৰে কৰি দিব লাগে যাতে শনি ৰবি কোৰ্ট বন্ধ থাকে। চ' উই ইউজ টু প্লে হাইড এণ্ড চিক গেমছ। আমি এটা লুকা চুৰিৰ খেলা খেলিব লাগিছিল। নাও ডিপাৰ্টমেণ্ট উইল বি মোৰ কনফিডেণ্ট যে আমি হাইড এণ্ড চিক গেম খেলিব নালাগে। নহ'লে আপোনালোকে চাব যে মেক্সিমাম এভিকশ্যন আমি শুক্ৰবাৰে আৰম্ভ কৰোঁ যাতে শনি ৰবিবাৰে কোৰ্ট বন্ধ থাকে। এতিয়া আৰু সেইবিলাক কৰিব নালাগে। উইথ দিছ সুপ্ৰিম কোৰ্ট জাজমেণ্ট উইল এনচিয়ৰ that eviction is done only in forest land by forest. য'ত কোনোবাই যদি প্ৰুভ কৰে যে মোৰ মাটিটো ফৰেষ্টত নপৰে, then he will be handled through revenue law, not by forest department. Will be fair as per the Supreme Court order. But এতিয়া আৰু আমি লুকা চুৰি খেলিব নালাগে, and we can go ahead as per the Supreme Court order. Second, যিহেতু আমি এতিয়া এভিকশ্যন কৰিব পাৰোঁ, আমাৰ এইটো দায়িত্ব যে খিলঞ্জীয়া লোকসকলে যাতে ভয় নাখায়, খিলঞ্জীয়া ভূমিপুত্ৰসকলে যাতে ভয় নাখায়। নহ'লে একচাম মানুহ থাকে হেডলাইন কৰিয়ে দিব নহয় যে নহয় অসমীয়া মানুহক এভিকশ্যন কৰিব। গতিকে আমি খিলঞ্জীয়া ভূমিপুত্ৰসকলক মাটিৰ পট্টা নহয়, ফৰেষ্ট ৰাইটছ দিয়া কামটো আমি এক্সপিডাইট কৰিম, সমান্তৰালভাৱে দুইটা চলাই লৈ যাম। থাৰ্ড, আজি আমাৰ যিটো টি গাৰ্ডেনত প্ৰথমবাৰৰ বাবে অলপ আমি ডেভেলপমেণ্ট দেখিছোঁ, অলপ আমি বিকাশ দেখিছোঁ, বিগিনিং এটা, সেইটো মই শ্বেয়াৰ কৰিছোঁ। কাৰণ মই দেখিছোঁ যে অৰ্থডক্স টিত 10 টকা ছাবচিডি দিয়াৰ লগে লগে টি ইণ্ডাষ্ট্ৰীৰ বহুত মানুহে বিক্ৰী নোহোৱা চাহ আছিলে, কাৰণ চিটো ইণ্ডিয়ান মাৰ্কেট, এক্সপৰ্ট সদায় অৰ্থডক্স টি হয়। এতিয়া মানুহবিলাকে এক্সপৰ্টৰ ফালে গৈছে আৰু অসমৰ ইণ্ডিয়ান এক্সপৰ্টত কণ্ট্ৰিবিউশ্যন একদম জিৰ' হৈ গৈছিলে। এতিয়া আমি অন্তত ৰাজ্যবাসী গৌৰৱেৰে ক'ব পাৰিব যে আমাৰ চাহ বিদেশলৈকে যোৱা আৰম্ভ হৈছে। এণ্ড ইফ দিছ ট্ৰেণ্ড কণ্টিনিউ ফৰ নেক্সট 5-6 years আমাৰ কাৰণে আৰু ভাল হ'ব। চাইমালটেনিয়াছলি যেনেকৈ ফৰেষ্ট এভিকশ্যন কৰাৰ লগে লগে খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থও আমি সুৰক্ষিত কৰিব খোজোঁ, টি গাৰ্ডেনত আমি মালিকক ছাবচিডি বঢ়াই দিছোঁ, কিন্তু লগত এইটো কৈছোঁ যে আপোনালোকে দৰমহাটো বঢ়াই দিয়ক যাতে ইয়াৰ ফলটো শ্ৰমিকে লাভ কৰে। আৰু মই ভাবোঁ যে ফেব্ৰুৱাৰীৰ এণ্ডত তেওঁলোক মোলৈকে আমাৰ মাজলৈকে আকৌ ঘূৰি আহিব আৰু আমি এই শ্ৰমিকৰ দৰমহাৰ বিষয়টো আমি বিবেচনা কৰাৰ সুযোগ পাম। তাৰ আগতে মই ACMS আদিৰ লগতো কথা পাতি ল'ম। ফাইনেলি প্ৰধানমন্ত্ৰী ডাঙৰীয়া 14 ফেব্ৰুৱাৰীত গুৱাহাটীত আহিব। সম্ভাৱনা আছে যে তেখেত 6-7 মাৰ্চত আকৌ অসমলৈ আহিব। মোৰ মনত তেতিয়া ইচ্ছা আছে যে অন্তত 5,000 চাহ শ্ৰমিকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজৰ হাতেদি মাটিৰ পট্টা দিয়ক, তাৰপিছত আমি দি থাকিব পাৰিম। চ' ডেট উইল বি আনাডাৰ হিষ্টৰিকেল মুমেণ্ট যে 5-6,000 টি গাৰ্ডেন শ্ৰমিকক গুৱাহাটীতে মাতি দিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাতেদি যদি আমি
মাটি পট্টা দিব পাৰোঁ কিবা কাৰণত যদি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ব্যস্ততা কাৰ্যসূচীত নহয়ও তেতিয়াও গৃহমন্ত্ৰী ডাঙৰীয়াৰ জৰিয়তে হ'লেও আমি প্ল্যান কৰিছোঁ যে বিফোৰ 10th মাৰ্চ আমি এটলিষ্ট 5 to 20,000 কাৰণ আমাৰ জ্যোতি বিষ্ণু কলা মন্দিৰত 5,000 ধৰে কাৰণে মই 5,000 কৈছোঁ কিন্তু বাই 6-7 মাৰ্চ আমি অন্তত 20,000 মান শ্ৰমিকক মাটিৰ পট্টা দিয়াৰ পৰিৱেশলৈকে আমি লৈ যাম দিছ ইজ দ্য ৱেলফেয়াৰ মডেল এতিয়া শেষত মই আপোনালোকক 14 তাৰিখৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যসূচীৰ বিষয়ে চমুকৈ ক'ব খুজিছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়া প্ৰথমতে তেখেতে ৰাতিপুৱাই গুৱাহাটীত তেখেত নাহে আৰু তেখেতে পোনে তেখেত দিল্লীৰ পৰা চাবুৱা বিমানবন্দৰলৈকে তেওঁ যাত্ৰা কৰিব মই আপোনালোকক অকণমান আইটিনেৰীটো মই দি দিব খুজিছোঁ যাতে কনফিউজন নাথাকে Sorry. তেখেত ৰাতিপুৱা 7:15 নতুন দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰিব 9:50 তেওঁ চাবুৱা এয়াৰফিল্ডত উপস্থিত হ'ব তেওঁ 10টা বজাত চাবুৱাৰ পৰা মৰাণলৈকে আহিব আৰু মৰাণৰ যি আমাৰ ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ড বা এডভান্স লেণ্ডিং ফিল্ডত তেওঁ অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া প্ৰথম ৰাস্তাত হাইৱেত নামিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া নামি এখন আমি সৰু ষ্টেজ বনাইছোঁ তালৈকে তেখেতে যাব আৰু আধা ঘণ্টা সময়ৰ ভিতৰত 16খন বিমান কিছুমানে ল্যান্ড কৰিব কিছুমান ওপৰত উৰিব ৰাফেল সুখোই এই গোটেই ইণ্ডিয়ান এয়াৰ ফোৰ্সৰ যিমানখিনি বিমান আমি গুৱাহাটীত দেখিছিলোঁ গুৱাহাটীৰ এয়াৰ শ্ব'ত সেই গোটেইবিলাক বিমানে হয় আকাশৰ পৰা এটা এয়াৰ শ্ব' কৰিব আৰু তাৰ ভিতৰত কেইবাখনো ফাইটাৰ জেট ৰাস্তাত নামিব এসময়ত আপোনালোকে জানে যে গুৱাহাটী ডিব্ৰুগড় ৰাস্তাত গাড়ী যাব নোৱাৰিছিল গাত অমুক বহুত টিভিত নিউজ হৈছিলে যোৱা 2 বছৰ কিজানি টিভিত তাকে আমি দেখুৱাই আছিলোঁ তিয়কৰ ৰাস্তা অমুকৰ ৰাস্তা ফাইনেলি সেই ৰাস্তাত এতিয়া যুদ্ধ জাহাজ নামিব ইয়াৰ পিছত তেখেত 12:30 গুৱাহাটী এয়াৰপৰ্টলৈকে উভতি আহিব আৰু গুৱাহাটী এয়াৰপৰ্টত আহিবৰ কাৰণে তেওঁ বিমানবন্দৰত নাযায় মৰাণৰ ৰাস্তাৰ পৰাই তেওঁ উঠিব আৰু গুৱাহাটীলৈকে আহিব তেওঁ ডিব্ৰুগড় বিমানবন্দৰতো নাযায় চাবুৱাতো নাযায় হি উইল টেক অফ ফ্ৰম দ্য মৰাণ ELF by IF flight 130 C130 আৰু তেওঁ মৰাণৰ পৰাই পোনে গুৱাহাটীলৈকে আহিব সো এটা হিষ্টৰিক ডে হ'ব গুৱাহাটীত আহি তেখেতে প্ৰথম আমাৰ 1টাৰ পৰা 1:15 লৈকে গুৱাহাটী উত্তৰ গুৱাহাটী ব্ৰিজখন তেওঁ ইনগ্ৰেট কৰিব আৰু সমান্তৰালভাৱে তেওঁ ব্ৰিজখন নিজে চাব গুৱাহাটী নৰ্থ গুৱাহাটী ব্ৰিজৰ আজি ৰাতি মোৰ এটা ফেচবুক লাইভ আছে তাৰ পৰা মই দিম এই ইয়াৰ যিটো কাৰিকৰী ইট ইজ এ এক্সট্ৰা ড'জ ব্ৰিজ ইণ্ডিয়াত এক্সট্ৰা ড'জ ব্ৰিজ হাৰ্ডলি 2খন বা 3খন আছে চ' ইট ইজ not only a bridge
also a architectural marvel. The Guwahati North Guwahati Bridge is not another bridge like jitu ami bortomanor Horaighat dolongkhon ase. This is a architectural marvel. Aru eta kotha apnalukok moi janai thobo khujissu, which is very important. Guwahatir Horaighat bridgeor jitu jagat ami bridgekhon bonu ase, tat Brahmaputror pani nokome, because it is a narrow pass. Eta 1962 jetia amar purana engineer hokale banaisil, they were very meticulous. Guwahati Uttor Guwahati khon teoluke jog nokori Amingaon leke kyo goisile, karon teoluke saisile je ei areat attaitকৈ কম পানীৰ ওপৰত কি ব্ৰিজ বনিব পাৰি. That was the beauty of their intellectuality, যে আমি এনেকে ব্ৰিজ বনাম. কিন্তু এই ব্ৰিজখন যদি আপোনালোকে চাব যায়, পানীটো কেতিয়াবা নৰ্থ গুৱাহাটীৰ ফালে গুচি যায় আৰু সাউথ গুৱাহাটীখন গোটেই বাম হৈ যায়. কেতিয়াবা নৰ্থ গুৱাহাটীখন বাম হৈ যায়, পানীটো সাউথ গুৱাহাটীত আহে. দেট যেটো ষ্টেবিলিটি লাগে পাইলছক, পাইলে ষ্টেবিলিটি নাপায়, কাৰণ হি পানী কেতিয়াবা এফালে গুচি যায়, এফালে বোকা হৈ যায়, আৰু বোকা হলে পানীটো নামি যোৱাৰ সময়ত তাত এটা ঘূৰণীয়া চক্ৰ সৃষ্টি কৰে, যোনে ব্ৰিজৰ পাইলটো উইক কৰি দিয়ে. So the position jitu ami loisu, it was against all odd. He karone agor apunalke bhabibo pare je 62 Guwahatir majedi bridge khon nobonai amar deuta hokole Jalukbari leke kyo loi gol, because this is most difficult area aru I bahi thake. So this Guwahati North Guwahati bridge is a architectural marvel achieved by our local PWD engineer. National Highway Authority kora nai. It has been done by our engineers. Jie apunalukok bujabo je amar capacity kiman bahise. Pradhan Mantri Dangoriyai bridge khon korar pisot tekhete Lasit Ghatoloi ahibo. Lasit Ghatot bishekh kono অনুষ্ঠান নাথাকে, কিন্তু লাচিত ঘাটৰ পৰা তেখেতে আনুষ্ঠানিকভাৱে IIM গুৱাহাটীৰ টেম্পোৰাৰী কেম্পাছটো ইনগ্ৰেট কৰিব. টেম্পোৰাৰী কেম্পাছটো ক'ত হ'ব? টেম্পোৰাৰী কেম্পাছটো হ'ব আমাৰ বঙৰাত, য'ত IT চিটি আমি বনাইছোঁ. তাতে আমি হোষ্টেল বনাইছোঁ, তাতে আমি ক্লাছ ল'ব পৰা ব্যৱস্থা কৰিছোঁ. গতিকে বঙৰাত আমাৰ প্ৰথম কেম্পাছ আৰম্ভ হ'ব. IIT গুৱাহাটীও টেম্পোৰাৰী কেম্পাছৰ পৰা আৰম্ভ হৈছিল, IIM গুৱাহাটীও টেম্পোৰাৰী কেম্পাছৰ পৰা আৰম্ভ হৈছে, কিন্তু বঙৰাৰ পৰা 10 কিলোমিটাৰ আগত পলাশবাৰী সমষ্টিত তাৰ পাৰ্মানেণ্ট মাটি ইতিমধ্যে দিয়া হৈছে আৰু তাৰ কনষ্ট্ৰাকশ্যনৰ লগে লগে আৰম্ভ হ'ব. গুৱাহাটীত 14 তাৰিখে আৰু এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠানে আত্মপ্ৰকাশ কৰিব. সেকেন্ড থাৰ্ড, আপোনালোকৰ মনত আছে যে এডভান্টেজ অসমৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কৈছিল যে আমি এটা হাইপাৰ স্কেল ডেটা চেণ্টাৰ এটা আমি গুৱাহাটীত স্থাপন কৰিম. আমিনগাঁৱত NIC-য়ে হাইপাৰ স্কেল ডেটা চেণ্টাৰ AI এনাবল ইতিমধ্যে তাত প্ৰস্তুত কৰি উলিয়াইছে. প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তাৰ শুভ উদ্বোধন কৰিব. প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আন এটা ইনিচিয়েটিভত গুৱাহাটীৰ কাৰণে আমাক আৰু 100খন EV বাছ দিছে. I think by next year প্ৰয়োজন হলে আমি আৰু পেট্ৰল ডিজেল বাছ উদ্ৰ কৰিব পাৰো গুৱাহাটীত. Now we have the capacity 400 EV বাছ and 100 CNG বাছ. গতিকে এই 100খন বাছৰো
প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ডেডিকেট কৰিব লাচিত ঘাটৰ পৰা তেখেত খানাপাৰালৈ আহিব 2টা বজাত তেওঁ আহি খানাপাৰা পাবহি 2 বজাৰ পৰা 3 বজালৈ আমাৰ খানাপাৰাত ভাৰতীয় জনতা পাৰ্টিৰ বুথ সন্মিলনী য'ত নেকি আমাৰ 30,000 পুলিং বুথৰ পৰা 2জন কৰি কৰবাত গুৱাহাটীৰ ওচৰ পাজৰে 3জন কৰি আমাৰ প্ৰতিনিধি আহিব আৰু প্ৰায় 1 লাখ বুথ লেভেলৰ কাৰ্যকৰ্তা যিসকল আমাৰ ষ্ট্ৰেংথ বহুতে এইটো জানিবৰ খুব প্ৰয়োজন আছে যে হোৱাই বিজেপি so strong always যেতিয়াই কওঁ আমি লগে লগে 10,000 মানুহ আনিব পাৰোঁ আমি দেখুৱাব পাৰোঁ তাৰ কাৰণ হৈছে অসমৰ প্ৰত্যেকটো বুথতে 21 জনকৈ আমাৰ কাৰ্যকৰ্তা আছে যাক ফোনেদি ভেৰিফাই কৰিব পাৰি তাৰ আধাৰ কাৰ্ড ফোন কনষ্টেণ্টলি আমি ভেৰিফিকেশ্যন কৰি থাকোঁ তাৰমানে বিজেপি আসাম প্ৰদেশ হেজ 7 lakhs dedicated members যিটো আন কোনো পাৰ্টিত নাই তেওঁলোকে প্ৰত্যেক লাষ্ট সানডে মন কি বাত শুনে প্ৰত্যেক মাহত তেওঁলোকে মিটিং কৰে আৰু উই হেভ 21 এক্টিভ মেম্বাৰ্ছ যাৰ মোবাইল নম্বৰ আমাৰ লগত আছে যাক টেলিফোনত আমি কথা পাতিব পাৰোঁ so this is a organization with 7 lakhs booth level workers লগত যুৱ মৰ্চা মহিলা মৰ্চা মাইনৰিটি মৰ্চা টি মৰ্চা that is a different তেওঁলোকৰো আকৌ 21 জন আছে কিন্তু 21 জনক মাতিলে 7 লাখ হ'ব ইয়াতে so আমি 3-4 2জন গুৱাহাটীৰ ওচৰত যাৰ বাছ কম লাগে তাক 3জন আনিব কৈছো মাৰ্ঘেৰিটাৰ পৰা 2জন আনিব কৈছো so প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বুথ সন্মিলনখন শুভ উদ্বোধন কৰিব আৰু তেখেত গধূলি দিল্লীলৈ উভতিব 21 তাৰিখে আমাৰ অসমত আৰু এটা ডাঙৰ ফাংচন হ'ব গৈ আছে মই পিছত ভাল কৰি আলোচনা কৰিম CRPFৰ যিটো ৰেজিং ডে ইয়াত যেতিয়া এয়াৰ ফোৰ্সে প্ৰগ্ৰাম কৰিছিল এয়াৰ শো that was the raising day of Air Force 21 তাৰিখে CRPFৰ ৰেজিং ডে সৰুসজাই ষ্টেডিয়ামত হ'ব আপোনালোকে এটা ৰিহাৰ্সেল চাব পাৰিব বহুত খুব ভাল তেওঁলোকে পেৰেড প্ৰেক্টিছ কৰি আছে আৰু 21 তাৰিখে গুৱাহাটীৰ মানুহে বা গুৱাহাটীৰ জনগণে CRPFৰ ৰেজিং ডে পেৰেডো চাবৰ কাৰণে পাৰিব which is a unique opportunity normally CRPF এ ৰেজিং ডে পেৰেড তেওঁলোকৰ শিবিৰৰ ভিতৰত কৰে খানাপাৰা গ্ৰুপ চেণ্টাৰ মানে উইদিন দেয়াৰ কেম্পাছ কৰে প্ৰথমবাৰৰ কাৰণে ই ৰাইজক দেখুৱা হ'ব অমিত শাহ ডাঙৰীয়া নিজে উপস্থিত থাকিব of course GP সিং DG CRPF কাৰণে আমাৰ definitely we have advantage আৰু 21 তাৰিখৰ বিষয়ে মই আপোনালোকক পিছত কম আজি জাস্ট মই এটা মেনশন কৰিছো এইখিনি কবৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভিজিট সুপ্ৰিম কোৰ্ট টি ইণ্ডাষ্ট্ৰী এইখিনি কবৰ কাৰণে আপোনালোকক মই মাতিছিলো কিবা যদি কোৱেশ্চন আছে আপোনালোকে কৰিব স্যাৰ যিটো স্যাৰ 26 নহয় 6-7 মাৰ্চ বন বিভাগৰ যিটো আপোনালোকৰ ঐতিহাসিক ৰায়দান আহিলে ইয়াত কিবা তথ্য আছে নে কিমান আৰু ভূমি উচ্ছেদ কৰিব লগা আছে আৰু নিৰ্বাচনৰ সময়ছোৱাটো কন্টিনিউয়াস প্ৰসেস হ'ব নেকি যোৱা কালিও আমি কৰিমগঞ্জত কমপ্লিট কৰিছো আমাৰ কিমান ফৰেষ্ট ল্যান্ড আন্ডাৰ অকুপেশন মোক দিয়ক আমাৰ টোটাল যদি ফৰেষ্ট ল্যান্ড আন্ডাৰ এনক্ৰোচমেন্ট আছে এই হেক্টৰত যদি আমি চাব যাওঁ
3,18,000 হেক্টৰ দি 3 দি পূৰণ কৰক 9 প্ৰায় 26-27 লাখ বিঘা মাটি